হয় মাজুলীত সোৱণশিৰি জলপৃষ্ঠ কিছু বৃদ্ধি পোৱাৰ পিছতে মাজুলী মিছামৰাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে ফলত ইয়াত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে দৈনিক বিঘাই বিঘাই নদীৰ বুকুত জাহ গৈছে খেতি পথাৰ ফলত ইয়াত কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে মই এটা উপস্থিত আছো মাজুলীৰ মিছামৰা গাঁৱত আৰু এই মিছামৰা গাঁৱতে যোৱা কেইবাদিনো ধৰি ইয়াত তীব্ৰৰূপে গৰাখহনীয়াৰ সৃষ্টি হৈছে ফলত মিছামৰাৰ প্ৰায় ৩০০টাতকৈ অধিক পৰিয়াল এতিয়া হাহাকাৰ কৰিব লগা হৈছে তেওঁলোক আচলতে আতংকিত পৰিৱেশৰ মাজত থাকিব লগা হৈছে কাৰণ যোৱা ২-৩ দিন ধৰি সোৱণশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতে ইয়াত তীব্ৰ ৰূপ গৰাখহনীয়াৰ সৃষ্টি হৈছে ফলত ইয়াত বিঘাই বিঘাই খেতি পথাৰ আচলতে নদীৰ বুকুত জাহ গৈছে বিশেষকৈ ক'ব লাগিব ইয়াত যি কৃষকসকলে বাওধান খেতি কৰিছিলে সেই বাওধান খেতি এতিয়া নদীৰ বুকুত বিঘাই বিঘাই জাহ যাবলৈ লৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাম প্ৰাক নিজৰ দৰ্শকসকলক কেনেধৰণে আচলতে সোৱণশিৰি নদী ইয়াত তীব্ৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়া ফলত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে এই অঞ্চলটোত বিগত বছৰ ধৰি আচলতে মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ লোৱা ব্ৰহ্মপুত্ৰ বৰ্ডে হওক আজি পৰ্যন্ত ইয়াত খহনীয়া স্থায়ী প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ফলত এনেধৰণে এতিয়া খহনীয়া অঞ্চলটো এতিয়া তীব্ৰ ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছে এই অঞ্চলটোৰ ৰাইজ মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে মাজুলী মিছামৰা অঞ্চলৰ দৃশ্য কেনেধৰণে আচলতে সোৱণশিৰিৰ বুকুত বিঘাই বিঘাই নদীৰ বুকুত জাহ গৈছে ভাওধানৰ খেতি আৰু মই দেখুৱাইছোঁ এয়া সামগ্ৰিক পৰিৱেশ এনেধৰণে এতিয়া সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতে এতিয়া খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু এতিয়া কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে কাৰণ যি তেওঁলোকে কষ্টৰে আচলতে বাওধান খেতি কৰিছিলে কিন্তু এই বাওধানৰ খেতি এটা নদীৰ কবলত পৰিছে আৰু বিঘাই বিঘাই জাহ গৈছে নদীৰ বুকুত ফলত মূৰে কপালে এইসকল কৃষকে এতিয়া হাহাকাৰ পৰিৱেশৰ মাজত থাকিব লগা হৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ প্ৰাক নিজৰ দৰ্শকসকলক কেনেধৰণে আচলতে মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত এয়া দৃশ্য এতিয়া খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে এইবাৰ আচলতে ব্ৰহ্মপুত্ৰ নহয় সোৱণশিৰিয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু এনেধৰণে এতিয়া খহনীয়া আচলতে পতিত হৈছে মই এয়া সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ সমগ্ৰ অঞ্চলটোৱে মিছামৰা অঞ্চলটোতে এতিয়া খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে মোৰ লগত স্থানীয় ব্যক্তি আছে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকৈ ইয়াত খহনীয়াৰ সৃষ্টি হৈছে ইয়াত সোৱণশিৰি নদীয়ে এতিয়া জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতে ইয়াত খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে বিঘাই বিঘাই এতিয়া নদীৰ বুকুত জাহ গৈছে বাওধানৰ খেতি কি ক'ব ইয়াত আজি 4-5 দিনৰ পৰাই গৰাখহনীয়াটো তীব্ৰত হৈছে আৰু বাওধানৰ খেতিৰ যথেষ্ট লোকচান হৈছে শ বিঘা গতিকে আমাৰ মাজুলীৰ মুখ্যমন্ত্ৰী সমষ্টি হয় আমাৰ বিশেষকৈ নামনি মাজুলী এৰিয়াটোত মুখ্যমন্ত্ৰীয়ে আজি 5 বছৰ ধৰি থাকিলে কিন্তু আজিলৈকে আমাৰ এই যে এৰিয়াটো চাবলৈ নাহিলে গতিকে মুখ্যমন্ত্ৰী হিচাপে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিশেষভাৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই মিছামৰা শিমলুগুৰি গাঁওখন প্ৰতিৰোধ কৰিবৰ কাৰণে আপুনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ হয় আচলতে এইসকল কৃষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে তেওঁলোকৰ যি বাওধানৰ খেতি আছিলে সেই খেতি এতিয়া নদীৰ বুকুত জাহ গৈছে কাৰণ তেওঁলোকৰ একমাত্ৰ আচলতে উপাৰ্জনৰ থলী হৈছে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে কিন্তু আজি পৰ্যন্ত ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে ইয়াত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্ব লোৱা ব্ৰহ্মপুত্ৰই হওক বা জলসম্পদ বিভাগে বা মাজুলী জিলা প্ৰশাসনে আজি পৰ্যন্ত ইয়াত খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ফলত এইসকল কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে মোৰ লগত আৰু স্থানীয় খেতিয়ক আছে মই জানিব বিচাৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ কিমান খেতি ইয়াত নিছে এতিয়া বাওধানৰ খেতি কমচে কম ইয়াৰ 10-12 পুৰামান গ'ল খেতি এতিয়ালৈকে একো কা খবৰ আমি পোৱা নাই এইকাৰণে আমি আছোঁ আৰু এনেকৈ আৰু কিমান বাওধান গৈছে এতিয়া আপোনাৰ কিমান গৈছে মোৰ প্ৰায় 10 বিঘামান গ'ল বাওধান খেতি আপোনালোকে খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰে আমি খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰে হয় এওঁলোকৰ এতিয়া আচলতে মুখৰ পৰা ভাষা নাইকিয়া হৈছে মুখৰ মাত সৰি গৈছে মই আৰু স্থানীয় খেতিয়ক আছে মই জানিব বিচাৰিম কেনেধৰণে আচলতে ইয়াত আচলতে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে আপোনালোকৰ বাওধানৰ খেতি আচলতে ইয়াত নদীৰ বুকুত জাহ গৈছে কি ক'ব আমাৰ ইয়াততো বহুতেই গ'ল এতিয়া ক'বলৈ গ'লে প্ৰশাসনৰ পৰা এটা মানুহ হোৱা নাই চাবলৈ আৰু ইয়াত বহুত প্ৰায় 10 পুৰা মাটি গৈছে আৰু বাওধান 4-5 পুৰামান গৈছে আপোনাৰ কিমান গৈছে মোৰ 6 বিঘামান গৈছে হয় এনেধৰণে আচলতে এই অঞ্চলৰ বৃহৎ অঞ্চলটো আচলতে সোৱণশিৰিৰ মই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ আচলতে এই সোৱণশিৰি
অঞ্চলটো আচলতে খহনীয়াত তীব্ৰ ৰূপ ধাৰণ কৰিছে যোৱা 2-3 দিন ধৰি ইয়াত সোৱণশিৰি জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতে ইয়াত এনেধৰণে খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে ফলত এইসকল লোকে এতিয়া উপায়হীন হৈ পৰিছে উপায়ন্তৰ হৈ পৰিছে কেনেধৰণে আচলতে তেওঁলোকে কাৰণ তেওঁলোকৰ একমাত্ৰ এই বাও ধানৰ খেতিৰ ওপৰতে জীৱন নিৰ্বাহ কৰি আহিছে আৰু মোৰ লগত স্থানীয় ব্যক্তি আছে আৰু মই জানিব বিচাৰিম কেনেকুৱা পৰিৱেশ এতিয়া আপোনালোকৰ যিহেতু বাও ধানৰ খেতি শ বিঘা এতিয়া নদীৰ বুকুত জাহ গৈছে কি ক'ব এতিয়া মুখ্যমন্ত্ৰীলৈ যিহেতু মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী গতিকে কি ক'ব আপুনি হয় মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে আমাৰ এতিয়া গৰাকৰণীয়া প্ৰায় 4-5 দিনমান ধৰি এতিয়া গৰা কৰা হৈছে আমাৰ খেতি বাতি তেনেকৈ এতিয়া নাই বুলি ক'ব লাগে আৰু মই প্ৰশাসনৰ ওচৰলৈ বা হেৰি আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব খোজে যে যদি তেখেত হেৰি মাজুলীৰ হেৰি হয় মুখ্যমন্ত্ৰী হয় তেখেত আমাৰ নামনি মাজুলী একো হেৰি আহমত নাই তেখেতক মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে তেখেতক মানে হেৰি অতি শীঘ্ৰে আমাক ৰাইজক মিছামৰা আমাৰ সমূহ মিছামৰা ৰাইজক অলপ চকু দিলে তেখেতক মই ভাল পাওঁ বুলি ক'ব পাৰোঁ আৰু কিমানখন গাঁৱৰ এতিয়া এই খহনীয়াত কবলত পৰিছে এতিয়া প্ৰায় 400-500মান তেনেকৈ হেৰি হৈছেগৈ আৰু মই তেনেকৈ হিচাপ কৰা নাই প্ৰায় কি গাঁও মিছামৰা চেৰামন্তী চেৰপাকুৱা আৰু এই কুমলীয়া চাপৰি আৰু হেৰি মাজৰ চাপৰি তেনেকৈ আৰু আমাৰ যিটো নামনি অঞ্চলত তেনেকৈ হেৰি কৰিছেগৈ আৰু হয় এনেধৰণে এতিয়া মাজুলীৰ নামনি মাজুলীৰ প্ৰায় 5খনকৈ গাঁও এতিয়া আতংকিত পৰিৱেশৰ মাজত থাকিব লগা হৈছে কাৰণ তেওঁলোকৰ যি খেতি মাটি আছিলে সেই খেতি মাটি এতিয়া নদীৰ বুকুত জাহ গৈছে ফলত ইয়াৰ হাহাকাৰ পৰিৱেশে এতিয়া বিৰাজ কৰিছে মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্ব লোৱা ব্ৰহ্মপুত্ৰ বোৰ্ড আজি পৰ্যন্ত মাজুলীৰ ভূমি এচপৰাকে সুৰক্ষিত কৰিব পৰা নাই সমান্তৰালকৈ জলসম্পদ বিভাগে ইয়াত কোনো ভূমিকা গ্ৰহণ কৰা নাই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ফলত এইসকল লোকে এতিয়া আচলতে কেনেধৰণে তেওঁলোকে আগন্তুক সময় কেনেধৰণে তেওঁলোকৰ এই খেতি ৰক্ষা কৰিব বা পৰিয়াল পোহপাল দিব জীৱন নিৰ্বাহ কৰিব সেইলৈ চিন্তান্বিত হৈছে আৰু প্ৰাগ নিউজৰ জৰিয়তে এইসকল লোকে তেওঁলোকে আচলতে এই নামনি মাজুলীৰ এই অঞ্চলৰ লোকসকলে তেওঁলোকে এটাই প্ৰশাসন বা মাজুলী প্ৰশাসন বা অসম চৰকাৰক এটাই দাবী জনাইছে যে অতি সোনকালে এই অঞ্চলটো খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে